মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজিৰ যি নৱোদয় প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম যে এটা সংখ্যা ডাঙৰ কোনটো সংখ্যা বা সৰু কোনটো সংখ্যা বা তিনিটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা, তিনিটা সংখ্যাৰে গঠিত আটাইতকৈ সৰু সংখ্যা বা চাৰিটা পাঁচটা এনেদৰে আমি এইবিলাক আলোচনা কৰিম। আৰু আলোচনা কৰিম আমি কেনেদৰে আমি হৰণ কৰিব লাগে বা মান নিৰ্ণয় কৰিব দিছে কেনেদৰে কৰিব লাগে, য'ত নেকি হৰণ পূৰণ যোগ বিয়োগ গোটেইখিনি আছে, আমি কোনটো নিয়মত সেইবিলাক আমি কৰিম সেই তাৰ বিষয়ে আমি আজি শিকিম। আৰু আমি সহজ উপায়ে আমি আজি বৰ্গমূল যেনিবা 1, 2, 3 এনেদৰে কেনেদৰে আমি বৰ্গৰ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিম, সহজ উপায়ে আমি কেনেদৰে কৰিব পাৰোঁ সেই তাৰ বিষয়ে লৈ আহিছোঁ। তোমালোকে আশা কৰোঁ ভাল পাব ভিডিঅ'টো চাই। তোমালোকে ইয়াত এটা কথা মনোযোগ দিবলগীয়া যে কি কৈছে যে তিনিটা সংখ্যাৰে সাজিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব। তিনিটা সংখ্যা হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ। আমি সহজভাৱে ক'ব পাৰোঁ 8 9তকৈ সৰু, 8 9তকৈ সৰু, 8 9তকৈ সৰু, 7 8তকৈ সৰু। তেনেহ'লে 1ৰ পৰা 0ৰ পৰা 9লৈ 9টো হৈছে ডাঙৰ সংখ্যা। তেনেহ'লে আমি তিনিটা সংখ্যাৰে গঠিত 999 এইটোকে ক'ব পাৰোঁ। যদি কওঁ যে 1000 হ'ব, 1000 নহ'ব, 1000 তিনিটা সংখ্যা চাৰিটা সংখ্যা হৈ যাব। ইয়াত তিনিটা সংখ্যাৰে আটাইতকৈ ডাঙৰ। যদি কয় তিনিটা সংখ্যাৰে আটাইতকৈ সৰু, তেনেহ'লে হ'ব যে 100 100। এইটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা। আৰু তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে এই সংখ্যাটো আমি কেনেদৰে কৰিম, ইয়াৰ মান নিৰ্ণয় আমি কেনেদৰে কৰিম। এটা কথা মনত ৰাখিবা, তোমালোকে ইয়াত চাই আছা বদমাছ। আমি যেতিয়া অংক কৰিব যাম, অংক কৰিব যোৱাৰ লগে লগে আমি এটা ট্ৰিক্স মনত ৰাখিব লাগিব গণিতৰ কাৰণে। একেবাৰে ক্লাছ 5ৰ পৰা একেবাৰে ক্লাছ 10লৈ আমি এটা কথা মনত ৰাখিব লাগিব যে আমি বদমাছ ব্যৱহাৰ কৰিব লাগে। যে কেনেকুৱা ধৰণৰ বদমাছ, যে BODMAS এই আখৰকেইটা আমি মনত ৰাখিব লাগিব বদমাছ, যাক আমি বদমাছ বুলি ধৰিছো। যে কি আছে, বিতে ব্ৰেকেট, অতে অফ, ডিতে ডিভাইড, মানে আমি যাক হৰণ বুলি কওঁ, এমতে মাল্টিপল যাক আমি পূৰণ বুলি কওঁ, এ আখৰে বুজোৱা হৈছে এডিশ্যন যাক আমি যোগ বুলি কওঁ, আৰু এছতে বুজোৱা হৈছে সাবষ্ট্ৰেক্ট। এছতে যিহেতু সাবষ্ট্ৰেক্ট বুজাইছে মানে বিয়োগ। এইকেইটাত মানে কি বুজোৱা হৈছে, আগত আমাক কি কৰিব কৈছে যে আগত ব্ৰেকেটৰ কামখিনি কৰিব কৈছে। এই ব্ৰেকেট যে দিছো এই ব্ৰেকেটৰ কামখিনি কৰিব কৈছে। তাৰপিছত ডিভাইড, তাৰপিছত কৈছে হৰণৰ কামখিনি যদি আছে হৰণৰ কামখিনি কৰা। তাৰপিছত কৈছে মাল্টিপ্লাই, কৈছে যে কি কৰিবা পূৰণৰ কাম, তাৰপিছত পূৰণৰ কাম কৰিবা। তাৰপিছত কি কৰিবা এডিশ্যন, মানে যোগৰ কামখিনি কৰিবা। তাৰপিছত কৈছে সাবষ্ট্ৰেক্ট, মানে বিয়োগৰ কামখিনি কৰিবা। এইটো তোমালোকৰ সংখ্যা প্ৰণালী। সংখ্যা এটাক আমি কেনেদৰে আটাইতকৈ ডাঙৰ সংখ্যা আমি কেনেদৰে পাম বা লসাগু গসাগু আমি কেনেদৰে পাম এইটো পাঠতে আছে। তাৰপিছত আমি এইটো যদি মান নিৰ্ণয় কৰিব যাওঁ, ইয়াত কি পালো, আগতে ব্ৰেকেটৰ কাম কৰিব দিছে। ব্ৰেকেটৰ কাম আমি কেনেদৰে কৰিম, যে এইটোৰ পূৰণটো আগত কৰি ল'ম, ব্ৰেকেটৰ কামখিনি আগত কৰি ল'ম। ডিভাইড 15 into 7 কিমান হ'ব, 105। যেহেতু 105 হ'ল, তাৰপিছত কি কৈছে ডিভাইডৰ কামখিনি কৰিব দিছে। ডিভাইডৰ কাম আমি কৰিব গ'লে কটাকটি কৰিব পাৰিম। 24 হেৰিৰ মাজত কিমান বাৰ যাব, 48ৰ মাজত 2 বাৰ যাব, 2 বাৰ যাব। 2 8ৰ মাজত 4 বাৰ যাব। এতিয়া যেহেতু এইটো হৈ গ'ল, তাৰপিছত চোৱা 21ৰ মাজত 21 এবাৰ যায়, ইয়াৰ মাজত 21 5 বাৰ যায়। 5 21 গুণে কিমান হয়, 105। মানে 20 5 গুণে যদি 100 হয়, 21 এটা সংখ্যা বাঢ়ি গ'ল, 1 বাঢ়ি গ'ল, সেইকাৰণে 105 হ'ব। তেনেহ'লে ইয়াত আহি গ'ল যে 4/5। এইটোৰ এনসাৰ হ'ব 4/5। আগত কি কৰিছো, ব্ৰেকেটৰ কামখিনি কৰি লৈছো। ব্ৰেকেটৰ কামখিনি কৰাৰ পিছত 48 আৰু 24 কটাকটি গৈ আছে, যে 24 48ৰ মাজত 2 বাৰ, 2 আৰু 8ৰ মাজত 4 বাৰ, 4 থাকি গ'ল। এতিয়া আছে 21, 21ৰ মাজত 21 এবাৰ যায়, তাৰপিছত এবাৰ গ'ল। 21 105ৰ মাজত 5 বাৰ যায়। ইয়াত 1 4 গুণে 4, ইয়াত 5 আৰু ইয়াত হেৰি নাই, 1 আছে, 1 5 গুণে 5, 4/5 এইটোৰ এনসাৰ। তাৰপিছত কৈছো যে 1ৰ পৰা 100লৈ বৰ্গ সংখ্যা যিকোনো ধৰি লোৱা, ধৰি ললো
15 আমি স্কয়াৰ আছে এটুক আমি সহজে আমি কেনেদৰে বৰ্গৰ সংখ্যালৈ ৰূপান্তৰিত কৰিব পাৰিম এইটো চোৱা এনেদৰে তিনিটা দাগ দিলোৱা লৈছে যদি তেনেহলে আমাৰ এই এককৰ ঘৰৰ সংখ্যাটোত থকা এইটুক আমি কি কৰিম আগত বৰ্গ কৰিম কেনেদৰে কৰিম 5 5 গুণ কিমান হয় 25 5 5 গুণ যেহেতু 25 হয় 25 5 হাতত ৰাখিবা 2 হাতত ৰাখি দিলা 2 তাৰ পিছত আমি কি কৰিম এই দুটা পূৰণ কৰিম যে 1 5 গুণে 5 5 2 গুণে 10 আৰু হাতত 2 12 এই 12 আমি ৰাখিম 2 হাতত থাকিল কিমান 1 এতিয়া কি কৰিম এই 1 1 গুণে 1 টুক আমি স্কয়াৰ কৰিম 1 1 গুণে 1 আৰু হাতৰ একে এই 2 225 এতিয়া তেনেহলে আমি কি পাম যে 225 হৈছে ইয়াৰ কি বৰ্গ সংখ্যা 15 বৰ্গৰ সংখ্যা হৈছে 225 যদি আমি চাব যাও যে 15 নহয় 22 লম 22 ক যদি স্কয়াৰ কৰো কিমান হ'ব এনেদৰে তিনিটা হেৰি লোৱা আস্তানি লোৱা কি হ'ব যে 2 2 গুণে 4 হাতত নাই একো তাৰ পিছত 2 2 গুণে 4 4 2 গুণে 8 তাৰ পিছত 2 2 গুণে 4 সহজভাৱে বুজি লবা তাৰ পিছত আমি কি কেনেদৰে কৰিব লাগিব কেনেদৰে কৰিলো 23 স্কয়াৰ ইয়াক কি কৰিব লাগিব 3 টুক স্কয়াৰ কৰিব লাগিব তাৰ পিছত 2 * 3 * 2 কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব 2 ক স্কয়াৰ কৰিব লাগিব আমি সোফালৰ পৰা কৰি আহিব লাগিব যদি কিবা সংখ্যা বাকি থাকে তেনেহলে হাতত থাকে সেই হাতৰ সংখ্যাটো ইয়াত আমি যোগ কৰি দি বহাই দিম ইয়াতো যদি হাতত থাকে তেনেহলে ইয়াত আমি বহাই দিম এনেদৰে আমি বৰ্গ সংখ্যা খুব সহজে আমি ওলাব পাৰো আশা কৰো বুজি পাইছা আমাৰ সংখ্যা প্ৰণালী